তোমালোকৰ যিটো হৈ গ'ল পুনৰাবৃত্তি পৰীক্ষা এই পৰীক্ষা 19 তাৰিখে হৈছিল আৰু তোমালোকক মই এনসাৰ কিখিনি আগৰখনি দিয়ে দিছো 105 লৈকে আৰু আজি 106 পৰা আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল যিহেতু মই অনলাইন ক্লাছ বা অফলাইন ক্লাছ তেনেকুৱাকে জড়িত হৈ থাকিব লাগে বা অন্য ক্লাছ বিলাকৰ যিটো ভিডিঅ' বিলাক দি থাকিব লাগে সেই কাৰণে তোমালোকৰ ভিডিঅ'টো দিওঁতে অলপ দেৰি হ'ল সো তাৰ বাবে ক্ষমা বিচাৰিছো নেক্সট পৰীক্ষাবিলাকত যিমান পাৰো সোনকালে তোমালোকৰ খিনি দিব চেষ্টা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে তোমালোকৰ অনলাইন ক্লাছ বিলাক হ'ব ফেব্ৰুৱাৰীৰ লাষ্টত আৰু মাৰ্চৰ পৰা আমাৰ এডমিশ্যন ষ্টাৰ্ট হ'ব এপ্ৰিলত তোমালোকে ক্লাছ বিলাক কৰিব পাৰিবা য'ত লাইভ ক্লাছ কৰিব পাৰিবা গতিকে তোমালোকে নাম্বাৰটো ছেভ কৰি ৰাখিবা অনলাইন ক্লাছৰ বাবে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে গমেই পাবা এতিয়া আমি 106 নম্বৰ প্ৰশ্নটো যদি উত্তৰটো চাওঁ তেতিয়াহ'লে কত হ'ব ইয়াৰ শুদ্ধ উত্তৰ 107 নম্বৰ দি চাওঁ তেতিয়াহ'লে মই যাই এনসাৰখিনি কৈ দিছো নহ'লে বহুত দেৰি হয় ডিসকাছ কৰি থাকিলে 107 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব হটো অৰ্থাৎ PQSR যিহেতু আছে 108 নম্বৰ প্ৰশ্নটো যি আছে ইয়ং ওৱান অফ দা হৰ্চ ইজ কল্ড ঘোঁৰাৰ পোৱালিক কোল বুলি কোৱা হয় অৰ্থাৎ হটো হ'ব 108ৰ শুদ্ধ উত্তৰ 109ৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰে যিটো হ'ব ইয়াৰ গটো হ'ব ঠিক আছে 109 নম্বৰটো গম পালে 110 নম্বৰ যদি আমি শুদ্ধ উত্তৰ চাওঁ ইয়াৰে এটো হ'ব শুদ্ধ উত্তৰ শুদ্ধ হ'ব 111 নম্বৰ যিটো আছে ইয়াত when ব্যৱহাৰ হ'ব ঠিক আছে she went to Shillong yesterday 112 নম্বৰ যিটো আছে ইয়াৰে এনসাৰটো হ'ব কটো 113 নম্বৰ যিটো আছে ইয়াত উত্তৰটো হ'ব গটো 114 নম্বৰ যিটো আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তোমালোক যিসকলে খ দিয়েছিলা তোমালোকৰ শুদ্ধ উত্তৰ হৈছে আৰু 115 নম্বৰ গটো ঠিক আছে 115ৰ গ হ'ব শুদ্ধ তাৰপিছত 116টো যদি চাওঁ তেতিয়াহ'লে আমি পাইছো 16টোৰ শুদ্ধ উত্তৰটো খটো হ'ব গতিকে তোমালোকে যিসকলে খটো দিছা তোমালোকৰ শুদ্ধ হৈছে 117 নম্বৰটোৰ কাৰণে তোমালোকে এটা ডাইৰেকশ্যন দিয়া আছে এটা পেৰাগ্ৰাফ দিয়া আছে এই পেৰাগ্ৰাফটো পঢ়ি কেনে আমি এনসাৰখিনি কৰিব লাগে সহজ পেৰাগ্ৰাফ আৰু তোমালোকে পঢ়ি চাবা ইয়াৰে যদি আমি চাওঁ তেতিয়াহ'লে 117টোৰ খটো হ'ব শুদ্ধ উত্তৰ 118ৰ খটো হ'ব শুদ্ধ উত্তৰ 119ৰ খটো হ'ব যিটো ইন দা আৰ অফ দা গড অৰ্থাৎ 120 নম্বৰৰ খটো হ'ব 121 নম্বৰ যিটো আছে জিকে পৰ্চনৰ অৰ্থাৎ জেনেৰেল নলেজৰ ইয়াৰে গটো হ'ব 122ৰ কটো হ'ব 123 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰে হটো হ'ব শুদ্ধ উত্তৰ 124 নম্বৰৰ কটো হ'ব অসমীয়া চুটি গল্প জন্মদাতা লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আমি জানোৱে যিটো ভাৰতীয় চিনেমাৰ পিতৃ স্বৰূপ বুলি কাক অভিহিত কৰা হয় গটো হ'ব ইয়াৰ 126ৰ গটো হ'ব শুদ্ধ উত্তৰ 127ৰ তোমালোকে এইটো কমেন্ট কৰি জনাবচোন কি হয় নহলে মই কমেন্ট সেকশন জনাই দিম 128 নম্বৰ খটো হ'ব 129 নম্বৰ খটো হ'ব অভিনৱ বিন্দা ভাৰতৰ প্ৰথম অলিম্পিকত পদক লাভ কৰিছিল সাহিত্য একাডেমি দ্বাৰা পুৰস্কৃত অসমীয়া উপন্যাসখন হৈছে ইয়াৰুংডম প্ৰথম অসমীয়া উপন্যাস জানাই তোমালোকে তোমালোকে WHO কৰোণা সময়ত শুনিছিলা জেনেভাত অৱস্থিত প্ৰথম এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ইংলেণ্ডত 132ৰ কটো 133ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কোনখন পাৱাৰ গৈছে নৰকাসুৰ আৰু গটো হ'ব 133ৰ আৰু 134ৰ হ'ব খটো 135ৰ হৈছে গুৱাহাটী অসম বিশ্ববিদ্যালয়ৰ তলৰ কোনখন ঠাইত শিলচৰত অৱস্থিত অৰ্থাৎ 135ৰ গ 136ৰ গ চগ্ৰা উৎসৱ এইটো হৈছে গটো হ'ব শুদ্ধ উত্তৰ শিলভদ্ৰ বুলি কাক জনা যায় 138ৰ ৰেৱতী মোহন চৌধুৰী 138ৰ ক 39 নম্বৰ 139 ভাৰতৰ শচীন তেণ্ডুলকাৰে কিমানখন আন্তঃৰাষ্ট্ৰীয় টি20 খেলত অংশগ্ৰহণ কৰিছিল এখন হ'ব কটো হ'ব শুদ্ধ উত্তৰ 40 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব কটো 41 নম্বৰৰ হ'ব ভাৰতীয় জনতা পাৰ্টি বিজেপি 1980 চনত খটো 42 নম্বৰৰ গটো 43 নম্বৰ 143 নম্বৰ হৈছে দৈনিক অসম যিটো আছে কটো 44 নম্বৰ বিদুভাই পৰিচালক সুব্ৰত কাকতি নাম শুনিছে তোমালোকে 144ৰ কটো 145 নম্বৰ প্ৰশ্নটোৰ গটো হ'ব শুদ্ধ উত্তৰ
হুমায়ুন দুছেহেৰি লেংৰা মালদহ সেইটো হৈছে এটা আমৰ বিভিন্ন প্ৰকাৰ খটো হ'ব 146ৰ 147ৰ গটো হ'ব অগ্নাশয় 148ৰ খেলো ইণ্ডিয়া হ'ব গটো 149ৰ আৰু 150টো তোমালোকে নিজে চাবাচোন মই চাই কেনে বাৰু কমেন্ট সেকশন জনাই দিম এতিয়া চোৱা হোৱা নাই চ' ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে কিছু হ'লে উপকৃত হ'লা বা গম পালা কেনেধৰণৰ প্ৰশ্ন আহিছে বা তোমালোকে নোৱাৰিলেও এইটো শিকি ললা পিছৰ পৰীক্ষাবিলাকত সুবিধা হ'ব গতিকে আমি সেইকাৰণে এনচাৰ কিখন চাব লাগে আমাৰ ভুল শুদ্ধখিনি চালে তেতিয়া আমি নেক্সট পৰীক্ষাত সুবিধা হয় গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু বাকী পৰীক্ষাবিলাকৰ কাৰণেও চেষ্টা কৰি যাম আৰু ক্লাছ তোমালোক 6ৰ বিলাকে 7ত আৰু 7ৰ বিলাকে 8ত এডমিশ্যনৰ কাৰণে তোমালোকে নাম্বাৰটো ছেভ কৰি ল'বা নাম্বাৰটো SMS কৰিলে হ'ল আমি ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত এডমিশ্যনটো হয় এপ্ৰিলৰ পৰা আমি ক্লাছ ষ্টাৰ্ট কৰি দিম অনলাইন ক্লাছ লাইভ নোৱাৰো সুধিব পাৰিবা লাইভত হ'ব ঠিক আছে বাই এতিয়া 8ৰ হৈ আছে আৰু 9ৰ হৈ আছে অহা বাৰৰ পৰা আমি আটাইখিনি কৰিম 6ৰ পৰা 10লৈকে কৰিম ঠিক আছে